মোৰ নাম টিংকু পেগু, ঘৰ ঢকুৱাখানা লখিমপুৰৰ হয়। মই ইয়াতে চলাইছোঁ, ইয়াতে চাকৰি কৰোঁ আৰু তাতে কৰ্মৰত। মই আপোনালোকৰ এই বাগমাৰী চাহ বাগানৰ অন্তৰ্গত আমাৰ 4 নম্বৰ লাইনৰ আমাৰ সন্মানীয় কানহাইয়া বিবেৰ বিভাৰ আৰু সকলো পৰিয়ালক নমস্কাৰ জনাই, সকলো সন্মানীয় দাদা বাইদেউসকলক নমস্কাৰ জনাই। আহক ভণ্টি আহক। আমি সকলোৱে মানে এটি সজাগতা আৰু গছ পুলি ৰোপণৰ কাৰণে মই আহিছোঁ। এইটো কোনো চৰকাৰে পঠিয়াই নাই, মই নিজে ডেইলি গছ পুলি ঘৰে ঘৰে গৈ ৰুই থাকোঁ। মানুহে বেলেগকৈ ভাবে আপোনালোকৰ আহক ইয়াত আপোনালোকৰ এই গাঁৱত 100জনৰ ওপৰত আছে মোৰ ষ্টুডেণ্ট, বহুত বেছি আছে। এই অকণমান আগৰ পৰা গ'লেই হ'ল, বহুত ষ্টুডেণ্ট আছে ইয়াত পঢ়া। মই স্কুলত লগাইছোঁ, গছ পুলি অংগনবাড়ী চেণ্টাৰে হওক, আপুনি ৱাটাৰ চাপ্লাই হওক, চবতে। মোৰ মানে উদ্দেশ্য এটাই, মানে কি কাৰণটো কিয় কৰিছোঁ আপোনালোকক বুজাই দিছোঁ। বাগানীয়া অঞ্চলত মানে মই ইফালে দেখিছোঁ শিক্ষা ব্যৱস্থাটো বহুত কমজোৰ হৈ আছে। এটা আপোনালোকে মানে নে নামানে নাজানো, কিন্তু বহুত ল'ৰা ছোৱালী এতিয়াও মানে স্কুল নাযায়, মাজৰ পৰা এৰি দিয়ে। সেইকাৰণে মই তেওঁলোকক ফ্ৰীকৈ গ'লে সন্ধিয়া গৈ মই পঢ়াই থাকোঁ দুই এটা, যাতে এই অঞ্চলটো বা এই বাগানৰ অঞ্চলৰ মানুহকেইজনে শিক্ষাৰ মাধ্যমেৰে যাতে আগুৱাই যাব পাৰে, সেইটো মই কৰি আছোঁ প্ৰচেষ্টা। আপোনালোকে অকণমান ইফালে অকণমান আগত গ'লে শুনাই পাব পাৰে। তেনেকৈ মানে ইয়াতে অহা যোৱা কৰি থাকোঁ, আপোনালোক দেখোঁ, কিন্তু আজি সময়টো মিলি যায় কাৰণে আপোনালোক গছ পুলি ৰুব আহিছোঁ। আৰু গছ পুলি কিয় ৰুব লাগে আমি সকলোৱে জানো। পৃথিৱী কি হৈ আছে, কেইদিনমান আগত যদি গৰম দেখিছে নহয়, ঘৰৰ ভিতৰত শান্তিকৈ থাকিব পৰা নাই। সেইকাৰণে আমি গছ কাটিব নালাগে, গছ একদম অতি প্ৰয়োজন আছে। এতিয়া শগুন চিলনি নাইকিয়া হৈ গ'ল, ঘৰ চিৰিকা নাইকিয়া হৈ গ'ল, এতিয়া গছৰ প্ৰয়োজন আছে। সেইকাৰণে গছ কাটিব নালাগে, গছ ৰুব লাগে বুলি ঘৰে ঘৰে সজাগতাটো দিছোঁ, যাতে আমি অকণমান হ'লেও গছৰ কাৰণে চিন্তা কৰোঁ। নহ'লে জীয়াই থকাটো মুস্কিল আছে। কম বয়সত মানুহ মৃত্যু হৈছে, খাদ্য ভেজাল হৈ গৈছে, মানুহৰ মাজত মানে বিভাজন অশান্তি বহুত হৈছে। মানে শান্তিৰ পৰিৱেশ এটা লৈ আনিছোঁ, সকলো বিশ্ব শান্তিৰ কাৰণে, সকলো এটা মানুহ এটা পৰিয়ালৰ মানুহ বুলি ভাবি জীয়াই থাকিব পাৰোঁ, শিক্ষাৰ মাধ্যমেৰে আগুৱাই লৈ যাব পাৰোঁ। ল'ৰা ছোৱালীক ভালদৰে শিক্ষা দিয়ক, পঢ়া শুনা কৰক, আৰু অকল গোটেই জীৱনটো আমি বাগানৰ মাজতে আমি ফচি আছোঁ নিচিনা লাগিছে। আমি বেলেগ এটা জেগাত গৈ মেলিও মানে শিক্ষাৰ মাধ্যমেৰে আগুৱাই যাব লাগিব। সেইকাৰণে কামটো কৰি আছোঁ। মানে সময় অলপ উলিয়ালে এতিয়া বকুল গছ আৰু আমলখি মাইনাটোৰ নামত, তেওঁৰ নামটো কি আছিলে? পাংচু। আপোনাৰ সন্তান ন? নহয়, আপোনাৰ হ'ল এইটো? আপোনাৰ সন্তান? মোৰ নহয়, মোৰ নাতি হয়, সৰু ল'ৰা। এইটো দেউতা, ইয়াৰ দেউতাটো কামত গৈছে নহয়? তেওঁৰ দেউতাৰ নামটো কি? তেওঁ মনেশ বিভাৰ। আপোনালোকে মানে এই গছ কেনেকৈ ভাল পাম, মানে ল'ৰা কেনেকৈ ভাল পায়, গছটোকো তেওঁৰ নামত ডাঙৰ উদ্দেশ্য সেইটোৱে, বেলেগ একো নাই। আৰু সকলোকে ধন্যবাদ। আমলখি ইয়াত দিবনে? বকুল ইয়াত দে, ভাল লাগিব। বকুল সদায় আমলখিটো ইফালে দিব। বড় কাম লাগছে। গছকি দে চাইড মাটি অলপ দি দে, কোবৰে দি ঘেৰা কৰা দিছিল। খুজি তিনটা মাৰা গছকি দিব দেই চাইড। ঠিকে আছে। মাটি অলপ দি দে, হৈ যাও। মাটি অলপ মাটি ভাল
সেইটোৱে আছিলে আৰু